Welcome to AMS Study Center. প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, আমি আজি আলোচনা কৰিবলৈ গৈ আছো দশমমান শ্ৰেণীৰ উচ্চ গণিত ষষ্ঠম অধ্যায় বিন্যাস আৰু জোঁট। বিন্যাস আৰু জোঁটৰ ইতিমধ্যে তিনিটা ক্লাছ লোৱা হৈছে। আজি ৪ৰ্থ নম্বৰ ক্লাছটোত আলোচনা কৰিম বিন্যাস, অৰ্থাৎ বিন্যাসৰ কিছুমান উপপাদ্য আৰু আমাৰ কিছুমান উদাহৰণ আছে, উদাহৰণ সহ অনুশীলনীৰ দুই এটা আলোচনা কৰিম। মই আশা কৰো তোমালোকে প্ৰথমৰ পৰা শেষলৈ এই ভিডিঅ'টি চাবা। এতিয়া পলম নকৰাকৈ আমি আলোচনালৈ আগবাঢ়ি যাওঁ। বিন্যাস কি? বিন্যাসটো হ'ল যে কিছু সংখ্যক বস্তু এটা সংগ্ৰহৰ পৰা আটাইবোৰ বা এক নিৰ্দিষ্ট সংখ্যক বস্তুৰে এক বিশেষ ক্ৰমত সজোৱা একোটা সাজনক একোটা বিন্যাস বোলা হয়। ইয়াতে কি কৈছে যে কিছু সংখ্যক বস্তু আছে, সেই বস্তুৰ পৰা অৰ্থাৎ এটা কিছু সংখ্যক বস্তুযুক্ত এটা সংগ্ৰহৰ পৰা আটাইবোৰ বস্তু বা এক নিৰ্দিষ্ট সংখ্যক বস্তু যদি আমি কি কৰো, এই বস্তুৰ পৰা যদি এক বিশেষ সংখ্যক বস্তু লৈ কি কৰা হয়, এটা ক্ৰমত সজোৱা হয়, তেন্তে সেই তাৰ প্ৰতিটো ক্ৰমক একোটা কি বুলি কোৱা হয়, বিন্যাস বুলি কোৱা হয়। ধৰি লওক ইয়াতে কেইটা বস্তু আছে টোটাল আমি নাজানো। এতিয়া যদি এতিয়া কাউন্ট কৰিব পাৰো, জাষ্ট উদাহৰণ হিচাপে লোৱা হৈছে। ধৰি লৈছো ইয়াতে বহুতো এনেকুৱা বস্তু আছে, কিমানটা আছে আমি নাজানো, অসংখ্য বস্তু আছে, দ্যাট মিন্স এনটা বস্তু আছে। এই এনটা বস্তুৰ পৰা প্ৰতিবাৰত আমি দুটাকৈ ল'ব পাৰো, তিনিটাকৈ ল'ব পাৰো, চাৰিটাকৈ ল'ব পাৰো বা পাঁচটাকৈ ল'ব পাৰো, নাজানো সেইটো আমি কেতিয়া কেইটাকৈ ল'ম। গতিকে ধৰি লৈছো 8টা কৈ বস্তু ইয়াৰ পৰা কি কৰিম, বাছনি কৰিম। তেন্তে এই এনটা বস্তুৰ পৰা প্ৰতিবাৰত 8টা কৈ বস্তু লৈ কি কৰা হয়, একোটা ক্ৰম সজোৱা হয়। সেই প্ৰতিটো ক্ৰমক কি বুলি কোৱা হয়, একোটা বিন্যাস বুলি কোৱা হয়। অৰ্থাৎ এনটা বস্তুৰ মাজৰ পৰা প্ৰতিবাৰত যদি 8টা কৈ বস্তু লৈ গঠন কৰিব পৰা মুঠ বিন্যাসৰ সংখ্যাক আমি কিহেৰে বুজাও, এন পি আৰ। ইয়াতে পি টো কিয় দিয়া হৈছে, পি মিন্স পাৰমুটেশ্যন বুজোৱা হৈছে, অৰ্থাৎ এন পাৰমুটেশ্যন আৰ। ইয়াতে কি বুজোৱা হৈছে, পি টোক পাৰমুটেশ্যন অৰ্থাৎ বিন্যাস বুজোৱা হৈছে। আৰু এনটা বস্তুৰ পৰা প্ৰতিবাৰত 8টা কৈ বস্তু লৈ বাছনি কৰা একোটা ক্ৰমক আমি কিহেৰে বুজাও, এন পি আৰ, অৰ্থাৎ যাক আমি বিন্যাস বুলি কওঁ। এতিয়া আমি আলোচনা কৰিম এই বিন্যাস সম্বন্ধে এটা উপপাদ্য। উপপাদ্য 1ত কি কৈছে যে এন সংখ্যক ভিন্ন বস্তুৰ মাজৰ পৰা যদি প্ৰতিবাৰত 8টা কৈ বস্তু, অৰ্থাৎ আমি কি কেতিয়াবা এনটাও ল'ব পাৰো বা এনতকৈ কম বস্তু আমি কি কৰিব পাৰো, বাছিব পাৰো। অৰ্থাৎ প্ৰতিবাৰত 8টা কৈ বস্তু বাছি লৈ পোৱা মুঠ বিন্যাসৰ সংখ্যাক আমি কেনেকৈ বুজো, n into n minus 1 into n minus 2 into dot 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 up to কিমান n minus r minus 1। অৰ্থাৎ আমাৰ সৰ্বোচ্চ কিমান, এনৰ পৰা ইয়াত কমি গৈ থাকিব, ধৰক 10 9 8 7 6 5 4 3 2 1 এনেকৈ কমি গৈ থাকিব। অৰ্থাৎ NPR is equal to n whole into n minus 1 whole into n minus 2 dot 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 up to কিমান n minus r minus 1। অৰ্থাৎ এনেকৈ আমাৰ প্ৰথম অৰ্থাৎ এই মানটো কিমান সৰ্বোচ্চ মান হ'ব, ইয়াৰ পৰা মানবিলাক কি কমি গৈ থাকিব। এইটোৱে আমাৰ বিন্যাসৰ প্ৰথম উপপাদ্যৰ অৰ্থাৎ প্ৰথম ফৰ্মুলা। এতিয়া এই ফৰ্মুলাৰ সহায়ত প্ৰমাণ কৰিব লাগে NPR is equal to কিমান ফেক্টৰিয়েল n divided by ফেক্টৰিয়েল n minus r। এইটো আমাৰ প্ৰমাণ কৰিব লাগিব। কোনটোৰ সহায়ত, এই ফৰ্মুলাটোৰ সহায়ত। এতিয়া আমি প্ৰমাণ কৰিম। আমাক দিয়া আছে কি NPR, ইয়াৰ পৰা ষ্টাৰ্ট কৰো। NPR এইটো গিভেন, NPR is equal to n
into n minus 1 into n minus 2 dot 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 up to কিমান দিয়া আছে n minus r minus 1 এইখিনি আমাক দিয়া আছে এতিয়া এই টার্মটুক আমি কি কৰিম n into n minus 1 into n minus 2 dot 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 কিমান n minus r minus 1 এতিয়া এই টার্মটুক আমি n minus r dot 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 up to কিমান এনেকে যদি কমাই গৈ থাকো 3 2 1 এৰে কি কৰা হ'ব পূৰণ কৰা হ'ব অৰ্থাৎ পূৰণ কৰিলে আমি ইয়াতে পূৰণ কৰিম তলক ইয়াৰ যেটো হৰ আছে হৰ লব উভয়তে পূৰণ কৰিম ইয়াতে কি পাই আছো n minus r dot 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 3 2 1 এতিয়া লক্ষ্য কৰক এই টার্মটো কি আছে n into n minus 1 into n minus 2 dot 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 এটো ইয়াৰ আগৰ যেটো টার্ম আছিল তাতকৈ কম এইটো টার্মতকৈ এইটো টার্ম কম এনেকৈ কমি গৈ কিমান 3 2 1 অৰ্থাৎ এইখিনি মানে কি এইখিনি মানে হল ফ্যাক্টৰিয়েল n যেটো আমি আগতে আলোচনা কৰা হৈছে ফ্যাক্টৰিয়েল n মানে n into n minus 1 whole into n minus 2 whole into n minus 2 3 dot 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 up to 3 2 1 এইখিনি আমি আগতে আলোচনা কৰিছো অৰ্থাৎ এইখিনি মানে আমি ডাইৰেক্টলি লিখিব পাৰো কি ফ্যাক্টৰিয়েল n আৰু এইখিনি মানে কি লিখিব পাৰি এইখিনি এইটো তোমালোকে কও এইটো আমি যেহেতু আমাৰ কি আছিল n minus n whole into n minus 1 n minus 2 এনেকে কমি গৈ আছে ইয়াৰ পৰা স্টার্ট হৈছে n minus r ৰ পৰা যেহেতু টার্মটো স্টার্ট হৈছে গতিকে এইটোক আমি লিখিব পাৰো ফ্যাক্টৰিয়েল n minus r এটো কিমান হ'ব ফ্যাক্টৰিয়েল n minus r এতেকে n p r আমাৰ প্ৰমাণীয় বিষয়টো হল এইখিনি প্ৰিয় ছাত্ৰ ছাত্ৰীসকল মই আশা কৰো তোমালোকে এটো সম্পূৰ্ণকৈ বুজি পাইছে এতিয়া আমি আলোচনা কৰিম দুটা উদাহৰণ এই ক্ষেত্ৰত আমাৰ জানিব লাগিব ফ্যাক্টৰিয়েল 0 অৰ্থটো কিমান ফ্যাক্টৰিয়েল 0 মানে কিমান 1 এটো কেনেকৈ আহিল ইয়াৰ পৰা তোমালোকে নিশ্চয় অকনমান জাস্ট ষ্টাডি কৰিবা এইখিনি একদম ইজি এইখিনি সম্পৰ্কে আৰু মই হেমান আলোচনা নকৰো আৰু মান নিৰ্ণয় কৰাৰ ক্ষেত্ৰত কি আহিব মান নিৰ্ণয় কৰা ইয়াৰ আগত চাব লাগিব np not মানে কিমান 1 np1 মানে n এইখিনি তোমালোকৰ জানিব লাগিব অৰ্থাৎ একদম মুখস্থ হ'ব লাগিব বা একদম এইখিনি ক্লিয়াৰলি বুজিব লাগিব np0 মানে কিমান 1 np1 কিমান n np2 কিমান হৈছে n into n minus 1 np3 এনেকা অৰ্থাৎ np n minus 1 মানে কিমান পাও আমি ফ্যাক্টৰিয়েল n বা npn মানে কিমান পাম আমি ফ্যাক্টৰিয়েল n এইটো কেনেকৈ পাম বুজি পাইছেনে ঠিক আছে তোমালোকে এইটো যদি লাগে আমাক কমেন্ট কৰিবা নেক্সট ভিডিওত আমি এইখিনি আলোচনা কৰি যাম আৰু np n minus 1 equal to factorial n কেনেকৈ আহিল বা np n is equal to factorial n কেনেকৈ আহিল এটো আমি নেক্সট এটা ক্লাছত আলোচনা কৰি যাম যদি তোমালোকে এটো লাগে বুলি কমেন্ট কৰা ইয়াৰ পৰা এটা আলোচনা কৰি ইয়াতে আলোচনা কৰো যেহেতু দিয়া আছে 6p3 মানে কি 6p3 যেহেতু আমি এটো n আছিল n p r আছিল এটো আছিল কিমান n divided by factorial n divided by factorial n minus r অর্থাৎ এটো আছিল কিমান factorial n এনৰ ঠাইত factorial 6 এনৰ ঠাইত 6 আছে গতিকে ইয়াতে 1 এৰ ঠাইত 6 আহিব ইয়াতে এনৰ ঠাইত 6 আছিল ইয়াতে r ঠাইত কি আছে 3 গতিকে এটো factorial 6 divided by এটো 6 ৰ পৰা 3 গল factorial 3 factorial 6 ক ভাঙিব পাৰি 6 into 5 into 4 into factorial 3 যেহেতু ইয়াৰ টার্মটো এটো আহিব গতিকে আমাৰ পিছৰখিনি ভাঙাৰ প্ৰয়োজন নাই factorial 3 আৰু factorial 3 cancel যাব এই 6 5 4 এখিনি মাল্টিপ্লাই কৰিলে আমি কিমান পাও 1 to 0
এইদৰে বাকি কেইটা তোমালোকে আলোচনা কৰিবা এতিয়া আমি আলোচনা কৰিম উদাহৰণটো প্ৰমাণ কৰা যে NPR is equal to n minus PR plus R of n minus 1 PR minus 1 এইখিনি is equal to এইখিনি আমি প্ৰমাণ কৰিম NPR ৰ পৰা এইটো টাৰ্ম কেনেকৈ আহে বা এইটো টাৰ্মৰ পৰা এইটো টাৰ্ম কেনেকৈ আহে এতিয়া আমি আলোচনা কৰিম আমাৰ ৰাইট হ্যান্ড সাইডত দিয়া আছে RHS রাইট হ্যান্ড সাইডত কি দিয়া আছে n minus 1 PR plus R into n minus 1 PR minus 1 এইখিনি আমাক দিয়া আছে এইখিনি মানে আমি কি লিখিব পাৰো ফ্যাক্টৰিয়েল n minus 1 divided by ফ্যাক্টৰিয়েল কিমান আহিব n minus 1 minus R এইটো আহিব plus R into এইটো মানে কিমান আহিব ফ্যাক্টৰিয়েল n minus 1 divided by factorial n minus 1 minus R minus 1 এইটো আহিব এতিয়া আমি কি কৰো এখিনি ভাঙি দিম বা বন্ধনীটো উঠাই দিব লাগিব ইয়াৰ ওপৰত থাকিব factorial n minus 1 আৰু তলত থাকিব কিমান n minus 1 minus R plus R into কিমান factorial n minus 1 divided by এই বন্ধনীটো উঠাই দিলে কি হ'ব factorial n minus 1 minus R plus 1 এই plus 1 minus 1 cancel হৈ যাব থাকিব কি factorial n minus 1 factorial n minus R minus 1 plus R into factorial n minus 1 ইয়াতে থাকিব factorial n minus R এতিয়া এখিনি ঠিকই থাকিব factorial n minus 1 divided by factorial n minus R minus 1 এখিনি ঠিকই থাকিব plus R into কিমান হ'ব factorial n minus 1 divided by এইটোৰ next term টো কি আহিব factorial n minus R minus 1 into আমাৰ ইয়াৰ আগৰ টার্ম টো কি আহিব n minus R এটো আহিব এতিয়া আমি কি কৰিম factorial n minus 1 divided by factorial n minus R minus 1 এটো দুয়োটাতে আছে গতিকে দুয়োটা টার্মতে আছে গতিকে আমি এখিনি কি কৰিব পাৰো কমন লব পাৰো কমন ললে ইয়াতে থাকিব only 1 ইয়াতে থাকিব R divided by n minus R is equal to common আনিলে কিমান থাকিব factorial n minus 1 divided by factorial n minus R minus 1 ব্ৰেকেটৰ ভিতৰত অৰ্থাৎ বন্ধনীৰ মাজত থাকিব 1 plus ইয়াতে থাকিব R divided by n minus R এখিনি আমাৰ থাকি যাব এবাৰ এখিনি লসাগু লম factorial n minus 1 divided by factorial n minus R minus 1 into এখিনি যদি কি কৰা হয় লসাগু লোৱা হয় তেতিয়া হলে তলত এটা কি আহিব n ইয়াতে 1 আৰু n minus R ৰ লসাগুটো কি হ'ব n minus R এটো আহিব আৰু ইয়াতে n minus R plus R এখিনি আহে এবাৰ minus R আৰু plus R cancel থাকে কি factorial n minus 1 divided by n minus R minus 1 into n divided by n minus R এখিনি আহে এই n টো ইয়াৰ আগত লিখিব পাৰো আমি এনেকৈ লিখিব পাৰো n into n minus 1 আৰু এটো এনেকৈ লিখিব পাৰো n minus R whole into factorial n minus R minus 1 এখিনি মানে আমি কি লিখিব পাৰো এখিনি মানে লিখিব পাৰো factorial n আৰু এখিনি যেহেতু এইটোৰ নেক্সট টার্ম এইটো হয় গতিকে আমি লিখিব পাৰো factorial n minus R
left hand side is equal to কিমান হৈ গ'ল right hand side এটো proved হৈ গ'ল এতিয়া আমি আলোচনা কৰিম উপপাদ্য 3 কি কৈছে যে যদি এনটা বস্তুৰ p সংখ্যক বস্তু একে হয় অইন q সংখ্যক বস্তু একে অইন r সংখ্যক বস্তু একে যদি বাকি থকা আটাইবোৰ বস্তু ভিন্ন হয় তেন্তে এনটা বস্তুৰ আটাইকে লৈ পোৱা মুঠ বিন্যাসটো হ'ব কিমান ফেক্টৰিয়েল n divided by factorial p into factorial q into factorial r এই উপপাদ্যটো এটা উদাহৰণৰ সৈতে আমি আলোচনা কৰিম ধৰি লওক এই সার্কেলটোত অর্থাৎ এই সংগ্ৰহটোত এনটা বস্তু আছে এনটা বস্তুৰ ভিতৰত ধৰক ম্যাঙ্গো আছে কেইটা ম্যাঙ্গো আছে তিনিটা এপল আছে কেইটা এপল আছে ধৰক চাৰিটা আৰু অরেঞ্জ আছে কেইটা অরেঞ্জ আছে ধৰক পাঁচটা এই ক্ষেত্ৰত আৰু এনে কিছুমান ফলমূল আছে বা এনে কিছুমান বস্তু আছে যিবোৰ বেলেগ বেলেগ হয় কোনো এটা ফলমূলৰ লগত কোনো এটা ফলমূল এনেকা মিল নাই বা কোনো এটা ফলমূল ডাবল নাই বা বেছি সংখ্যক নাথাকে জাস্ট এটা এটাই আছে মুঠতে ভিন্ন ভিন্ন ফল ইয়াতে আছে বা ভিন্ন ভিন্ন বস্তু আছে এতিয়া এই টোটাল বস্তু আছে কেইটা এনটা বস্তুৰ পৰা ধৰি লৈছো p সংখ্যক বস্তু একে q সংখ্যক বস্তু একে আৰু r সংখ্যক বস্তু একে এই ক্ষেত্ৰত এই আটাইকিটা ভিন্ন বস্তুৰ পৰা এই ক্ষেত্ৰত এই আটাইকিটা বস্তুৰ পৰা q সংখ্যক বস্তু p সংখ্যক বস্তু একে r সংখ্যক বস্তু একে আৰু q সংখ্যক বস্তু একে এই কেইটাৰ বাহিৰেও বাকি আটাইকিটা বস্তু লৈ অর্থাৎ মুঠ এই বস্তু কেইটা লৈ আমি কেই প্ৰকাৰে বিন্যাসটো গঠন কৰিব পাৰো ফেক্টৰিয়েল n divided by factorial p into factorial q into factorial r এইটো হল এই আটাইকিটা বস্তুক লৈ গঠন কৰিব পৰা মুঠ বিন্যাস এতিয়া আমি এটা উদাহৰণৰ সৈতে আলোচনা কৰিম ধৰক উদাহৰণ কিতাপৰ কিমান আছে 2 to 9 পেজত আছে কিমান 5 নম্বৰ উদাহৰণটো এইটো উদাহৰণ আলোচনা কৰিম ধৰক এছামিজ a double s a m e s e এখিনি এছামিজ এই এছামিজ শব্দটোত এ কেইটা আছে এ আছে দুটা এস আছে কেইটা এস আছে তিনিটা আৰু ই আছে কেইটা ই আছে দুটা টোটাল অক্ষৰ কেইটা আছে টোটাল অক্ষৰ আছে 8টা এই 8টা অক্ষৰ লৈ অৰ্থাৎ মুঠ 8টা অক্ষৰ লৈ একে আছে দুটা এ তিনিটা আৰু ই দুটা এই কেইটা বস্তু লৈ সজাব পৰা মুঠ বিন্যাসটো হ'ব কিমান মুঠ n factorial n divided by factorial কিমান p means p সংখ্যক বস্তু একে into q সংখ্যক বস্তু একে into r সংখ্যক বস্তু একে এইখিনি লৈ আমি কিমান পাইছিলো factorial 8 মানে পাও 8 into 7 into 6 into 5 into 4 into factorial 3 যেহেতু ইয়াতে factorial 3 আছে গতিকে আমি হেতু ভাঙি দিম factorial 3 আৰু বাকি factorial 2 মানে 2 into 1 আৰু এটো মানে 2 into 1 এটো 2 2 4 4 ক্যান্সেল আৰু factorial 3 ক্যান্সেল এখিনি পূৰণ কৰিলে আমি কিমান পাই আছো 1680 অৰ্থাৎ এই আসামি শব্দটোত থকা p সংখ্যক একে q সংখ্যক একে অইন r সংখ্যক বস্তু একে লৈ মুঠ 8টা আখৰ লৈ কিমানটা শব্দ গঠন কৰিব পাৰো 1680টা প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল মই ভাবো তোমালোকে আজিৰ এই ক্লাছটো সম্পূৰ্ণ কৈ বুজি পাইছে অৰ্থাৎ 100% আশা কৰো তোমালোকে এটো বুজি পাইছে আৰু যদি বুজিবলগীয়া প্ৰশ্ন আছে তেন্তে প্লিজ কমেন্ট কৰিব যদিও বুজিবলগীয়া নাই তথাপিও কিবা এটা আমাক কমেন্টস কৰিব কাৰণ তোমালোকৰ কমেন্টস আৰু লাইকে আমাক
পৰৱৰ্তী ভিডিঅ' ধুনীয়াকৈ ভিডিঅ' বনোৱাত সহায় কৰে গতিকে প্লিজ লাইক কৰিবা কমেন্ট কৰিবা আৰু যিয়ে এই চেনেলটো নতুন চাই আছে বা যিজন ছাত্ৰ বা ছাত্ৰী নতুন চাই আছে বা তুমি যদি এই চেনেলটো নতুন চাই আছে প্লিজ সাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ সো মাচ থ্যাংকস ফৰ ওয়াচিং দিস ভিডিঅ'